অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাব ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ দাবীত বৰ্তমান সময়ত ৰাজ্যজোৰা অসহযোগ আন্দোলন চলি আছে। লগতে অঙ্গনবাড়ী কৰ্মীসকলক বিভাগীয় ফালৰ পৰা প্ৰদান কৰা মোবাইল ফোন বিভাগীয় কাৰ্যালয়ত ঘূৰাই দিবলৈ আহ্বান জনাইছে আৰু অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অঙ্গনবাড়ী কৰ্মীসকলে মোবাইল ফোন ঘূৰাই দিবলৈ প্ৰস্তুত হৈ আছে। আমি জানিব পৰা মতে বিভাগীয় কৰ্তৃপক্ষৰ উচ্চপদস্থ বিষয়াসকলৰ বৰ্তমান সময়ত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ ভূমিকা সম্পৰ্কে এখন ভাৰ্চুৱেল মিটিং অনুষ্ঠিত হৈ যায়। উক্ত ভাৰ্চুৱেল মিটিঙত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰে বিভাগীয় বিষয়াসকলে। ১ নম্বৰ, অঙ্গনবাড়ী কৰ্মীসকলে ICDS প্ৰজেক্ট অফিচত মোবাইল ফোন জমা দিবলৈ আহিলে কোনো কাৰণতে মোবাইল ফোন সংগ্ৰহ কৰি নথব আৰু সকলো ICDS প্ৰজেক্টলৈ জাৰি কৰা নিৰ্দেশনা ভালদৰে মানিবলৈ কৈছে। ২ নম্বৰ, ICDS প্ৰজেক্ট অফিচত যদি পেকেট ফুড SMP জমা হৈ আছে, অনতিপলমে নিয়াৰ ব্যৱস্থা কৰিব লাগে, নহ'লে বেয়া হৈ পৰাৰ স্থল আছে। ৩ নম্বৰ, অহা মাহৰ পৰা অঙ্গনবাড়ী কৰ্মীসকলে মেনুৱেল এণ্ট্ৰি কৰিবলৈ যিহেতু মান্তি হৈছে, গতিকে পোষণ ট্ৰেকাৰত গ্ৰোথ মনিটৰিঙৰ তথ্যসমূহ ভৰাবলৈ এটা প্ৰজেক্ট লেভেল মেকানিজিম তৈয়াৰ কৰিব। কাৰণ অহা মাহৰ পৰা সঞ্চালক মহোদয়ে নিজে জিলা ভিত্তিত ৰিপৰ্ট কাৰ্ড চাব। ৪ নম্বৰ, শেষত অঙ্গনবাড়ী কৰ্মীসকলক পোষণ ট্ৰেকাৰৰ কাম কৰিবলৈ যথোপৰানাস্তি চেষ্টা কৰিব। যদি অঙ্গনবাড়ী কৰ্মীসকলে নকৰে, তেন্তে আমাৰ ডিপাৰ্টমেণ্টে এফেক্ট কৰিব। গতিকে সকলোৱে কথাখিনি গুৰুত্ব সহকাৰে ল'ব বুলি আশা ৰাখিলোঁ। আৰু এনেকুৱা ধৰণে অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মীসকলৰ বৰ্তমান সময়ৰ ভূমিকালৈ চিন্তিত বিভাগীয় কৰ্তৃপক্ষই।